আপোনালোকে মনত ৰাখিব আমাৰ কিছুমানত আপোনালোকে টিভিত ভোট দিব লাগিব আৰু কিছুমানত আপোনালোকে পদুম ফুলত ভোট দিব লাগিব হয় না নহয় পদুম আৰু টিভি একে হয় না নহয় টিভি মানে পদুম আৰু পদুম মানে ডাঙৰ কৰি ক'ব লাগিব পদুম মানে টিভি মানে পদুম মানে বঢ়িয়া টিভি মানে পদুম পদুম মানে টিভি ঠিক আছে আমি সকলোৱে বুজি পাইছো যত যত পদুম তাতে আমি পদুমক ভোট দিম যত যত টিভি তাতে আমি টিভিত ভোট দিম হ'ব মই মাজে মাজে টিভিত উলাই থাকো টিভিত দেখনে নাই মোক বাইদেউ সকল ভাইটি সকলে দেখনে নাই মোক ঠিক আছে টিভিত টংকেশ্বৰ ৰাভা উলাই থাকে দিলীপ শইকীয়া উলাই থাকে গতিকে টিভিটো দেখিলে ভোট দিলে হ'ব আৰু হ'বনে আৰু পদুম দেখিলে ভোট দিলে হ'ব হ'বনে এতিয়া মই আপোনালোকক দুটামান কথা ক'ব খুজিছো প্ৰথমতে মই টংকেশ্বৰ ৰাভা ডাঙৰীয়াক ধন্যবাদ জনাম যে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু বিজেপিয়ে লগ হৈ এইবাৰ ৰাভা হাছঙত প্ৰতিটো জাতি জনগোষ্ঠীকে টিকেট দিছে ইলেকশ্যন উঠিবৰ বাবে সুবিধা দিছে আমাৰ সাধাৰণ মানুহেও পাইছে কোচ ৰাজবংশী মানুহেও পাইছে গাৰুৱেও টিকট পাইছে বড়ো সমাজেও টিকট পাইছে ৰাভা সমাজেও টিকট পাইছে আমাৰ বঙালী ভাষী লোকেও টিকট পাইছে এইবাৰ ৰাভা হাছঙত সকলো লোকে একগোট হৈ ৰাভা হাছঙত আগুৱাই লৈ যোৱাৰ বাবে সংকল্পবদ্ধ হৈছে মই তাৰ বাবে ৰাভা হাছঙক আৰু আমাৰ যৌথ সংগ্ৰাম সমিতিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো যোৱা কেইদিনমান আগতে মই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যালয়লৈ আহিছিলো ৰজা পৰশুৰামৰ সুন্দৰ প্ৰতিমূৰ্তি এটাও 3 জানুৱাৰী তাৰিখে ৰাভা হাছঙত আমি শুভ উদ্বোধন কৰিছিলো সিদিনাখন মই ৰাভা জাতিৰ সকলো নেতৃবৃন্দক একেলগে লগ পাইছিলো আৰু মই অনুৰোধ কৰিছিলো যে আমি সকলো যদি লগ হৈ থাকো সকলো যাতে একেলগে থাকো তেতিয়া হলে আমাক শত্ৰুৱে কেতিয়াও পৰাজিত কৰিব নোৱাৰিব